আমি সকলোৱে ফুল বৰ ভাল পাওঁ। বিশেষকৈ আমাৰ মহিলাসকলৰ ফুল কৰাৰ প্ৰতি এটা খুব হেঁপাহ থাকে। সেয়েহে আমি সকলোৱে বহুত দাম দি পেলাই কিছুমান ফুল নাৰ্চাৰীৰ পৰা কিনি আনো। আপোনালোকে মোক ভুল নুবুজিব। মোৰ আজি ভিডিঅ'টো সেইসকলৰ কাৰণেহে আগবঢ়াইছোঁ যিসকলে নতুনকৈ ফুল কৰিবলৈ লৈছে। যিসকল লোকে নতুনকৈ ফুল কৰিবলৈ লৈছে সেইসকলে বহুত মূল্য দি কিছুমান ফুল নাৰ্চাৰীৰ পৰা কিনি নানিব। দাম দি কিনি অনা ফুলখিনি আমি যেতিয়া কৰিব নোৱাৰোঁ তেতিয়া আমাৰ ফুল কৰাৰ প্ৰতি হেঁপাহটো লাহে লাহে কমিবলৈ ধৰে। সেয়েহে মই আপোনালোকক অনুৰোধ কৰিছোঁ, যিসকল লোকে নতুনকৈ ফুল কৰিবলৈ আৰম্ভ কৰিছে সেইসকল লোকে এনে কিছুমান ফুল নিৰ্বাচন কৰি লওক যিখিনি ফুল অতি সহজতে কৰিব পৰা যায়। মই আজি ভিডিঅ'ত দেখুওৱা ফুলকেইজোপাও ডালৰ পৰাই অতি সহজতে কৰিব পৰা যায়। যদি আপোনালোকে ইচ্ছা কৰে আৰম্ভণিতে এনে কিছুমান ফুলো নিৰ্বাচন কৰি ল'ব পাৰে। এই ফুলকেইজোপা অতি সহজতে কৰিব পাৰি। আপোনালোকে প্ৰথমতে এই গছজোপাৰ পৰা কিছুমান ডাল কাটিং কৰি আনি পানীত 10-15 দিন প্ৰথমতে ডুবাই ৰাখিব। দেখিব যেতিয়া 10-15 দিনৰ মূৰত ইয়াৰ পৰা শিপা ওলাবলৈ আৰম্ভ কৰিছে তেতিয়াই পানীৰ পৰা উঠাই আনি আপোনালোকে মাটিত বা টাবত ৰুই দিব। অতি সহজতে এনেদৰে আপোনালোকে এইকেইজোপা গছ কৰিব পাৰিব। মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে সামান্য উপকৃত হ'লে মোৰ ভাল লাগিব।